জনি জনি ওলা না ধেত বৰ দিগদাৰি কৰি থাকো দেই প্লিজ ওলা না দেৰি কৰাই দে ৰাম বৰ দেৰি লাগে দেই মোৰ ইপিনে অৱস্থা কাহিল তোৰ সদায় এনেকুৱা হয় তোৰ পাতত ভালকৈ ৰাতিপুৱা লেটেনো কৰিব নোৱাৰো মইহে জানো মোৰ কি অৱস্থা হৈছে তই তেনেকৈ ক'লে নহ'বতো এইটো তই কি কৰ ওলা না ধেত তেৰিকা চাচোন ই সদায় মোৰ লগত এনেকৈ বেইমানি কৰে তই ইমান শ্ল' কেলে দিলে পিছফালৰ পৰা মাতি আজি মোৰ দেৰি হৈ গ'ল জানা পল চাইন্সৰ ক্লাছটো চাগে মিছেই কৰিম মোক লৈ বলা না নিজৰ চেহেৰাটো দেখিছা আইনাত তোমাৰ নিচিনা ছোৱালীজনীৰ লগত লৈ গ'লে মোৰ ইজ্জত যাব মোৰ লগত বাইকত উঠিবলৈ ছোৱালী হ'ব লাগিব হাই ফাই লৈ বলা না প্লিজ কেতিয়াও নিনো দেই তোমাক মোৰ লগত বাইকত দেখা পালে মোৰ লগৰবিলাকে মোক হাঁহিব যে ক'ৰ পৰা গাঁৱলীয়া ছোৱালীজনী লৈ আহিছে হাঁহিব সিহঁতি মোৰ ওপৰত কি ক'লা মই দেখাত বেয়া মই গাঁৱলীয়া মই হাই ফাই নহয় চহৰত থাকিলেই মানুহ চহৰীয়া নহয় নহয় অলপ চহৰৰ চাল চলন শিকা তাৰপিছত আহিবা মোৰ বাইকত বহিবলৈ এতিয়া যোৱা বাছত আহাগৈ কামবোৰ নহয় সঁচা ক্লাছ কৰিব মনে নাযায় কষ্ট কৰিব দেখিলে কম পালাও লাগে তাক খাওঁ নেকি আৰু ঐ কি শুনিছা মোৰ যে প্ৰথম ক্লাছটো সদায় মিছ হয় চনক চোৱা ছোৱালী দেখিলে ছোৱালী নাচাই চিধা মোৰ আচুৰাত লাগে ৰচোন গনিয়া নেকি ক'ত সেইজনী স্নেহাহঁতৰ লগত ভাল লাগিছে ন নতুন যেন লাগিছে বল বল চিনাকি হ এই ৰ তহঁত গৈ বৰহে কৰিবি মই গৈ আছো ৰ চেনিৰাম ইস বল আমি বাৰু বল বলা ভাস্কৰ আজি ক্লাছ কেঞ্চেল হ'ল গম পাইছা নাই হয় নেকি এই বঢ়িয়া কথা তেনেহ'লে চিনেমা চাওঁগৈ ব'লা ইয়াৰ মানে বুজিছ চিনেমা চোৱাৰ বাহিৰে বেলেগ একো কাম নাই দে আচ্ছা এওঁক আজি নতুনকৈ দেখা যেন লাগিছে মই তোমালোকক এৰিছো হা কি হ'ল তোমাৰ পাম নাইকিয়া হ'ল নেকি মোৰ পাম নাইকিয়া হোৱা নাই মোৰ বাইকখনৰ পাম নাইকিয়া হৈছে একেই কথা বাইকৰ পাম নাইকিয়া হোৱা মানে তোমাৰ পাম নাইকিয়া হোৱা চোৱা এতিয়া বাইকখন ঠেলি ঠেলি নিওঁতেতো তোমাৰো পাম নাইকিয়া হ'ব কি ক'লা নহয় মানে এতিয়া বাইকখন ঠেলি ঠেলি নিব লাগিব যে তাকেহে কৈছো যে বৰ কষ্ট হ'ব দিয়া ঠাট্টা কৰিছা এইয়া চোৱা তুমি উল্টাকে বুজিলা তোমাৰ অৱস্থাটো দেখি বেয়া লাগিছে কাৰণেহে কৈছো কিয় জানো মোৰ এনেকুৱা লাগিছে তুমি যেন মনে মনে খুব ভাল পাইছা এটা কাম কৰা আমাৰ কলেজততো বহুত ধুনীয়া ধুনীয়া স্মাৰ্ট হাইফাই ছোৱালী আছে তাৰে কোনোবা এজনী গাড়ী ঠেলিবলৈ লগাই দিয়া পিছত কোনোবা দিনা লিফ্ট দিবা এই স্নেহা মই কৈ দিছো কথা বেয়া হৈ যাব কিন্তু এই মোক বাইকত ননাৰ ফল এইটো
কেনেকুৱা তাৰমানে এইটো তোমাৰ কাম নহয়। স্মাৰ্ট হাই-ফাই ছোৱালীকে ঠেলাম। মই তাইক দিয়ে ঠেলাম। তাইক দিম নহয় মই। দেউতা পল আহিলে মই ঘৰত নাই বুলি ক'বা। কেলে কি হ'ল কিবা লাগিলি হ'বলা? ওহো একো নাই লগা। তুমি মুঠতে সি আহিলে মই কলেজৰ পৰা আহি নাই পোৱা বুলি ক'বা। তই ভিতৰত থাকিবি আৰু সি আহিলে মই মিছাকে নাই বুলি ক'ব লাগিব, এইটো কেনেকে হ'ব? তুমি তোমাৰ ছোৱালীজনীৰ কাৰণে সেইটো ভাগি কথাও ক'ব নোৱাৰা নেকি? প্লিজ দেউতা, সি আহিলে মই আহিছো বুলি নক'বা প্লিজ। কি হ'ল ভালদৰে কচোন। সেয়া সি আহিলে, প্লিজ দেউতা নক'বা কিন্তু, প্লিজ নক'বা। বৰ্তা তাই ক'ত? তাই কোন তাই? স্নেহা, সেইটো বুজি নাপায়। স্নেহা তাই কলেজৰ পৰা অহাই নাই নহয়। কি হ'ল তাৰ ওপৰত ইমান খং কিয়? চাওকচোন, তাই আজি মোৰ কলেজত বাইকৰ পাম এৰি দিলে। মই ঠেলি ঠেলি আহিবলগীয়া হৈছে। ক'তা তুমি দেখোন বাইক চলাই আহিছা। বৰ্তা আপুনিও যে ৰাস্তা ঠিক কৰে তাৰ পাছত আহিছো। তুমি মোক কিয় বাইকত নুঠোৱা? ঠিকেইতো, তুমি কিয় তাইক বাইকত নুঠোৱা? সেই বুলি তাই মোৰ চকাৰ পাম এৰি দিব নেকি? দুনিয়াখনৰ ছোৱালীক লিফ্ট দিব পাৰে, মুখে নোৱাৰে। এই ক'ত দেখিলা তুমি মোৰ বাইকত ছোৱালী উঠা? বৰ্তা তাই মোক মিছা বদনাম দিছে। মোক বাইকত নুঠালে মই আকৌ পাম এৰি দিম। ঠিক আছে, আজিলৈ বাৰু এৰি দিলো। আগলৈ যদি এনেকুৱা কৰা ঠিক নহ'ব কিন্তু। মই তোমাক বাইকত নুঠাও বুলি কৈছো নহয়। নুঠাও নুঠাও নুঠাও। নুঠোৱাটো ঠিক আছে, নুঠোৱা যদি যোৱা। অকল তোমাৰহে বাইক আছে নেকি? মই বেলেগৰ বাইকতো যাম। থোৱা থোৱা, তোমাৰ নিচিনা এজনীক কোনেও বাইকত নুঠাই দেই। হয় নেকি? চাই ল'বা। চাই ল'ম, চায়েই থাকিম। তই তাক বৰ জ্বলাই থাকো। কিয় নজনাম? তুমি নাজানা নহয় আজি সি মোক কেনেকে ৰাস্তাত অপমান কৰিছে। সেই বুলিয়ে তই তাৰ বাইকৰ পাম খুলি দিবি? দিম আৰু দিম। নেপায় নহয়, বেচেৰাৰ কিমান কষ্ট হৈছে। তুমি মোৰহে দুখটো দেখিলা, তাক হলে একো নকলা। তাক যে কিবা কলে সি তোমাৰ লগত সন্ধিয়া দবা খেলিবলৈ নাহিব, মই চব বুজিছো নহয়। মই তোমাক বেয়া পাইছো। বেয়া পালি? কিয় বেয়া পাবি? মই কি বেয়া পোৱা কাম কৰিলো? তোমাক সময়মতে ঔষধ খাবলৈ কৈছিলো নে নাই? ঔষধ? কিয় কিবা বিচাৰিছ নেকি? কি হেৰালনো? এই কি কৰিছ? পেলা 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 বুলি কৈছো নহয়। পেলা 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 পেলা। কিয়? তুমি খালে ময়ো খাব পাৰিম। পেলা পেলা বুলি কৈছো নহয়। ঔষধ নোখোৱা আৰু মনে মনে ৰুমৰ ভিতৰত সোমাই চিগাৰেট খাই থাকা। আজিৰ পৰা মই চিগাৰেট খোৱা আৰম্ভ কৰি দিলো। মই কৈছো নহয় তই চিগাৰেট নেখাও, প্ৰমিজ কৰিছো। মই তোমাৰ কোনো প্ৰমিছ নুশুনো। মোৰ শপত খাই কোৱাচোন আজিৰ পৰা চিগাৰেট নাখাও বুলি। তই দেখোন জানই মই তোৰ নামত শপত খাব নোৱাৰো। সঁচাই মিছাই তোৰ নামত কেতিয়াও শপত খাই পোৱা নাই। নেখাও বুলি কৈছো, নেখাও। মোৰ মৰমৰ দেউতা।
দিয়া লুচিখিনি মই বেলি দিওঁ হ'লেই দিয়া তুমি প্লেটখনত ভাজিখিনিকে দি দিয়া মই দিমগৈ লোৱা তুমি কিন্তু ফিনিচিঙত ভাল দেই মানে ফুটবল খেল চাইছা অঁ ফুটবল খেলত কেতিয়াবা কি হয় জানা এটা দলে প্ৰথমৰ পৰা শেষলৈকে সুন্দৰ খেলি থাকে কিন্তু বিজয়ী হ'ব নোৱাৰে আনটো দলে খেল শেষ হোৱাৰ 1 মিনিট আগতে এটা পেনাল্টি শ্বটত গ'ল কৰি বিজয়ী হৈ যায় এইটোকে কয় ফিনিচিং তুমি মোক আত্মাৰি কথা কোৱাৰ বাহিৰে কেতিয়াবা ভাল কথা এটা কৈ পাইছানে দাদা তইনো বৰ লগত সদায় সদায় কিয় লাগি থাকিব লাগে মইনো ক'ত লাগি থকা দেখিলিও মই হক কথাটোহে কৈছো হ'ব দিয়া কটা ঘাট নিমখ ছটিয়াব নালাগে দাদাৰ লুচি ভাজিখিনি মইতো বনাই দিব পাৰিলোহেঁতেন তুমি ৰেষ্ট লৈ আছিলা বুলিহে মই তোমাক নজগালো আৰু দাদাক লুচি ভাজিখিনি যেনিবা মই বনাই দিলো তাতেনো কি হ'ল মই কিন্তু তুমি ভবাৰ দৰে ভবা নাই দেই বৌ তই সিহঁত গিৰিয়েক ঘৈণীয়েকৰ কথাত নুসুমুৱাই ভাল মইতো একো বেয়া কাম কৰা নাই দেউতা মই জানো তই কাৰো বেয়া চিন্তা নকৰ কিন্তু তোৰ এই সৰলতাখিনিকে যদি আনে অইন ধৰণে লয় তেতিয়া তই মনে মনে থকাই ভাল মাৰ ঢুকোৱাৰ পাছত তই এই ঘৰখনৰ দায়িত্ব কাণ পাতি ললি আজি বাদে কালিলৈ তই বিয়া হৈ অন্য এখন ঘৰলৈ যাবগৈ লাগিব গতিকে এতিয়াৰ পৰাই সিহঁতক অলপ অলপ দায়িত্ব এৰিবলৈ শিক তুমি তাৰমানে মোক আনৰ ঘৰলৈ উলিয়াই দিবলৈকে বাট চাই আছা অৱশ্যে মোক উলিয়াই দিলে তোমাৰ আৰামেই হ'ব তেতিয়া তুমি নিজৰ ইচ্ছামতে চিগাৰেট খাই থাকিব পাৰিবা মই থাকিলে তোমাৰ প্ৰব্লেম হয় হেৰৌ এইটোৱেই সংসাৰৰ নিয়ম ছোৱালী হৈ জন্ম হলে এদিন নিজৰ মাক দেউতাকৰ ঘৰ এৰি যাবই লাগিব মই তোমাক এৰি কলৈকো নাযাওঁ কিমানবোৰ ছোৱালী বিয়া নোহোৱাকৈ থাকি গৈছে মই বিয়া নহলেও একো নহয় তই ভবাৰ ধৰণে কথাবিলাক নহয় নহয় ছোৱালীবোৰ সদায় ছোৱালী হৈ নাথাকে এদিন স্ত্ৰী হ'ব এদিন সন্তানৰ মাতৃ আচলতে কি জানা দেউতা ছোৱালীবোৰ সন্তান জন্ম দিব পৰা একোটা মেচিন যদি কেতিয়াবা কোনোবা বিজ্ঞানীয়ে সন্তান জন্ম দিব পৰা মেচিন এটাৰ তৈয়াৰ কৰে নহয় ছোৱালীবিলাকৰ জীৱনত কিন্তু অকমান হলেও পৰিৱৰ্তন আহিবই তোৰ যে কল্পনাবিলাক আৰু কলৈ যোৱা দেউতা ঘৰত বহি আমনি লাগিছে অলপ ওলাই যাওঁ সন্ধিয়া সময়ত ওলাই গলে তোমাৰ কাহটো আৰু বাঢ়িবহে একো নহয় দে অলপহে খোজ কঢ়াও হ'ব এইটো চাৰ্ট পিন্ধি বাহিৰ ওলাব নোৱাৰা কি হ'ল কি হ'ল মানে আহা খোলা এইটো ওলাই গলে তই দেখিছো বাপেৰক ডেকা সদায়হে এৰিবি তুমি মোৰ চকুত সদায় ডেকা বুজিছা কি খুচৰিছ ৰবাচোন পইচা আছে নেকি চাইছো নহলেতো তুমি ঘৰৰ বাহিৰ হৈ চিগাৰেট কিনাৰ আৰম্ভ কৰি দিবা যোৱা এতিয়া পল আজি ওলাই নাযাওঁ নেকি নাযাওঁ আজি অলপ পঢ়া শুনা কৰিবলগীয়া আছে আচৰিত কথা তই আজি দবা খেলিব নাযাও ইয়াত আচৰিত হ'বলগীয়া কি কথাটো আছে দবাটো আৰু এটা খেল হ'ল নি বৰ বড়ো খেল দেই ঐ তই খেলিব নাজান কাৰণে বৰ বুলি নকবি তই তই তাচ খেলি থাক দবাটো এটা অহা নাহে বুজিছ আচল কথাটো বেলেগ ঐ ঐ ঐ ঐ কি বেলেগ কি বেলেগ এনেই কথা নকবি দেই তহঁতি আচ্ছা ৰ পল যেতিয়া ওলাই নাযায় দবা এখন আনি ইয়াতে খেলো মই এখন দবা লৈ আহোঁ নালাগে মোৰ মুড নাই ছাৰৰ মুড নাই নে আমাৰ লগত খেলিলে মজাটো নাপাবও পাৰে
আৰু তহঁতৰ ক'ৰবাত যাবলগীয়া আছে যদি যা মোক বৰ কৰি নাথাকিবি আজি ভাত বনোৱা পাল গাৰো বিবেকৰ দেখিলি দেখিলি সি আজিও চান্স লৈ ওলাই গ'ল মই কিন্তু আজি ভাত তাত বনাব নোৱাৰো দেই এই সি আহি বনাবলৈ বজাৰো নাই ব'ল আমি দুটা বজাৰ কৰি আহোঁগৈ আহ ব'ল হ'ব দে বজাৰলৈহে যাবি ইমানকে মোৰ নফনিয়ালেও হ'ব আমি দুটা বজাৰলৈ যাওঁ তইতো আছই যদি কৰবালৈ যাও তেতিয়াহ'লে ঘৰৰ চাবিটো মিটাৰ বক্সত থৈ যাবলৈ নাপাহৰিবি আহোঁ বাই তুমি আজি নাহিবা বুলিয়ে ভাবিছিলো তুমি নহা হলে মই মেচৰ পৰা ধৰি আনিলোগৈহেঁতেন তোমাৰ লগত এহাত নেখেলিলে মোৰ ৰাতি টোপনিয়ে নাহে অলপ ঠাণ্ডা মগজুৰে খেলা তাইৰ ওপৰত খং কৰি একো লাভ নাই দেখিবা অলপ পাছত তাই নিজেই মাতিবহি কেতিয়াবা তুমি নহাকে থাকিলে এইহে সোধে কি হ'ল আজি বা কিয়নো নাহিল বেমাৰ আজাৰেই নেকি কি হ'ল খংবোৰ যোৱা নাই হবলা লোৱা ঠিক ৰাস্তাত আৰু কলেজত চাল দিয়াটো সহজ কিন্তু দবাৰ চাল দিয়াটো ইমান সহজ নহয় নহয়নে দেউতা দেখিলে নে বৰ্তা কোনে আগতে লাগি ল'লে দেখিলেতো ভুল চাল দি আছিল মই শুদ্ধ কৰি দিলো মইনো কি বেয়া কামটো কৰিলো চাওক বৰ্তা খেলখন খেলি আছো মই ইয়াত মই শুদ্ধ চাল দিওঁ ভুল চাল দিওঁ মোৰ কথা তাই কি আহে যায় এই চাহ অকল মোলৈকে আনিলি যে এওঁলোক ক'ত কি ধেমালি কৰি থাক যায় কাপ লৈ নালাগে নালাগে এওঁবা আকৌ আমাৰ নিচিনা ছোৱালীৰ হাতে চাহ খায় নে নাখায় দেখিলেতো এইটো এইটো তোৰ বেছি হৈছে যায় কাপ লৈ চাই আছো তাই অলপ বেছি বাঢ়িছে আজিতো একোৱে হোৱা নাই কাইলৈ চাবা আৰু কি হ'ব আৰে এটা লগৰ এটাক যে কথা এটা কৈ আছো কমচে কমটো বুজিব লাগে কিয় কৈছে এনেই থৰি ক'ব নেকি সেই ছোৱালীজনী চিনাকি চিনাকি লাগিছে স্নেহা নহয়নে স্নেহা নহয় স্নেহা এনেকুৱা কাপোৰ নিপিন্ধে হয় বুজিছো চাচোন নহয় নেকি মই কৈছো ন হ'বই লাগিব আচ্ছা ৰচোন তাই বাৰু কাৰ বাইকত উঠি গ'ল সেইকাৰণেতো কৈছো স্নেহা নহয় বুলি স্নেহাই কাৰো বাইকত নুঠে তই ৰচোন কি হ'ল মই আহি আছো মানে আহি আছো মোক লৈ যা বল
স্নেহা বাইকৰ পৰা নামা নানামো তোমাৰ কি হ'ল মই কৈছো নহয় বাইকৰ পৰা নামা বুলি মিষ্টাৰ তেওঁ নামিব বিচৰা নাই Will you please keep quiet? মই কৈছো নহয় নামা বুলি বহা স্নেহা তোমাৰ লাজ নালাগিল এনেকুৱা কাপোৰ পিন্ধি ঘৰৰ পৰা বাহিৰত ওলাবলৈ মইতো সপোনতো ভাবিব পৰা নাছিলো তুমি কেতিয়াবা এনেকুৱা কাম কৰিব পাৰিবা বুলি মই যিয়ে নকৰোঁ তাতে তোমাৰ কি হ'ল মোৰ কি হ'ল পল তুমি মোক ভাল পোৱা পোৱা পল তুমি মোক ভাল পোৱা সে পল ইউ লাভ মি প্লিজ তুমি মুখেৰে নকলেও হ'ব পল তোমাৰ স্বৰটোতে মই গম পাইছো তুমি মোক কিমান ভাল পোৱা ইমান দিনে তুমি মোক ভাল পাওঁ বুলি কোৱা হলে মই আজি তোমাক এনেকৈ জ্বলাব লগা নহ'লহেঁতেন নহয় পল তুমি কিন্তু বিৰাট জেলাছ স্নেহা আই এম জেলাছ তোমাক হাতেৰে চুই চোৱাটো দূৰৰ কথা কোনোবাই যদি চকুৰেও চাবলৈ চেষ্টা কৰে মই তাৰ চকু দুটা ফুটাই দিম পল
নৈখনি বৈ যাব ভৈয়ামলে কিয় জানানে খিলে খিলে থৈ যোৱা ছবিখনিৰ বাসনাৰে হেঁপাহৰে ঘৰখনি সাজোৱা দুই গোপনে মিলনাৰে জৰিদাৰি ৰচুকিব কামনাৰে পাহাৰৰে শিখৰতে মলয়ে মায়ে ছাতি মেঘালীৰে চুলি তাৰি উৰিছে ঘনে আহি তোমাকে জোকাৰে হিয়াহি কি জানি গোচোৱালা জৰে উৰণি চকুৰে মৰমৰ ভাষাতি চিৰদিন ময়ো হম লগৰী চিৰদিন মানে লগৰী হে হে হা 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 লা 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 কি হ'ল তহঁতকেইটা বৰ আচৰিত চাই আছো মোৰ ফালে আচ্ছা ৰচোন তই যে অথনি মোক তেনেকৈ এৰি থৈ গলি আৰু যে আমাৰ মানুহ এটা বুন্দা পৰ দি থাকিলো তোৰ কি অলপো কাণ্ড জ্ঞান নাই চৰি ভাই মই এটা কামত ফচি গলো ফচি গলো তুমি ক'ত ফচিছা মই খুব ভালকৈ জানো বুজিছা অ'কে সঁচা কথা কওঁ আই এম ইন লাভ আজি তাই কনফেছ কৰিলে ডেট শ্বি লাভছ মি কি এ বঢ়িয়া তেন্তে চেলিব্ৰেট কৰা যাওক সেইকাৰণেতো মই লৈ আহিছো মাংস আৰু আজি খোৱা মই বনাম হে প্ৰভু ইহঁতক যদি সদায় এজনী এজনীকৈ গোটাই দিয়া হয় তেনেহলে মই ভাত বনোৱা পালটোৰ পৰা ৰক্ষা পৰো ড্ৰেছ ক'ত পালি লগৰ ছোৱালীজনীৰ পৰা আনিছিলো তাৰপাছত জান সেইযোৰ কাপোৰ পিন্ধি মই তাৰ আগেদি পাৰ হৈ যাওঁতে সি মোক চিনিয়ে নাপালে নহয় প্ৰথমতে কিন্তু মোৰ বৰ লাজ লাগিছিল পিছত সিফালৰ পৰা ল'ৰা এটা আহি আছিল তাক লিফ্ট খোজোতে সি ভালেই পালে বেচেৰা সিজন ল'ৰা আকৌ বেচেৰা কেনেকৈ হলো যা বেচেৰা বুলি নকৈনো কি বুলি কবি সিটো জনাই নাছিলে তাৰ পিছে পিছে যে বাঘে খেদি আহিছে তাৰ পাছত কিন্তু পলে যেতিয়া তাক দম দিছিল মোৰ সঁচাকে দুখ লাগিছিল জানো হয় দে সি তোৰ কাৰণেহে পলৰ পৰা দম খালে ল'ৰাজনক চিনি পাওনে চিনি পাওঁ ক'ত চিনি পাওঁ নাপাওঁ সি যদি তোক বেলেগ কৰবালৈ লৈ গ'লহেঁতেন হ'বই নোৱাৰে মোৰ কনফিডেন্স আছে নহয় পল মোৰ পিছে পিছে আহিব বুলি মই জানোৱেই তাৰপিছত কি হ'ল কচোন কচোন তাৰপাছত চেঞ্চৰ কৰিব লাগিব ঐ তাৰ মানে তোৰ যেনিবা হ'ল আচ্ছা পল তই চিৰিয়াছলি কচোন তই বাৰু চিৰিয়াছ নে তোৰ নিচিনা নেকি সদায় সদায় বেলেগ এজনী পতাবি চিধাই গৈ চিনেমা হলত সোমাবি আচ্ছা তোৰ বাৰু প্ৰেম কৰিব বেলেগ জেগা নাই নেকি বেঙা তই কি বুজিবি আৰে ভাই 3 ঘণ্টাত 50 টকাত চিনেমা হলত ৰোমান্স কৰিব পাৰি গম পালি ৰেষ্টুৰেণ্টত 50 টকাত 3 ঘণ্টা বহিব নিদিয়ে নহয় আৰু চিনেমা হলত বহু সুবিধা আছে তই নুবুজিবি হ'ল বুলি আৰু কথাটো ভাল নেদেখে দে মোক লৈ তহঁতবোৰ আচলতে জল আৰু বিবেক তইতো জিন্দগীত ছোৱালী পতাব নোৱাৰ ছোৱালী লগ পালে যে গহীন ফালে নহয় কথা পাতোতে ই গহীন গহীন কথা পাতে জ্ঞানৰ কথা সেইকাৰণে ছোৱালীবিলাক বৰ হৈ ফুটে আচ্ছা ৰচোন ৰ তহঁতি ভাল পোৱা আৰু ছোৱালী পটোৱা এই দুইটা বস্তু একে বুলি কিয় ভাবিছ ভাল পোৱা বস্তুটো সম্পূৰ্ণ বেলেগ
আৰু এটা কথা মনত ৰাখিবি, ইউ ডোন্ট ফল ইন লাভ, লাভ হেপেন্স। বঢ়িয়ালৈ। অফ কোৰ্ছ। ই আমাক প্ৰেমৰ জ্ঞান দিব পৰা হ'ল। তাৰ মানে তই দেৱদাস হলি, তেন্তে ইয়াক কিছুদিনৰ পাছত আমি ৰাস্তাত দেখা পাম। ইমাল খাই পাৰো পাৰো নহয়, ই কব স্নেহা স্নেহা। মানুহ মাৰিবি দেই। পানী খা। পইচা পাই তুমি এইবোৰ কি কৰিছা পল? মই হলে ভাল পোৱা নাই। প্লিজ নেহা, তেনেকে নকবা। মোৰ তোমাক এটা গিফ্ট দিবলৈ মন গ'ল, দিছো। আৰু চাবা, এই আঙুঠিটো আমাৰ প্ৰেমৰ চিন স্বৰূপে সদায় তোমাৰ হাতত থাকি যাব। মই তোমাক বা তুমি মোক কিমান ভাল পোৱা সেইটো বুজাবলৈ একো নিদিলেও হ'ব। তথাপি তুমি মোক গিফ্ট দিছা, মোৰতো তোমাক দিবলৈ একোৱেই নাই। তুমি মোক একো দিব নালাগেও, কাৰণ ঈশ্বৰে মোক মোৰ গিফ্টটো দি দিছে। বাৰু প্ৰণামিকা, প্ৰেমৰ সংজ্ঞা মানে বুজি পোৱানে? মানে এই ইংৰাজীত যে কয় লাভ, মানে সেই হেৰি, মানে কিছুমানৰ মতে তোমাৰ প্ৰেম হ'ল দুটা মনৰ মিলন, মানে দুখন হৃদয়ৰ মিলন। আকৌ কিছুমানৰ মতে তোমাৰ সেই ফিজিকেল ৰিলেশ্যনশ্বিপ নহ'লে প্ৰেম হ'বই নোৱাৰে। তুমি বাৰু কোনটো বিশ্বাস কৰা? এতিয়া তুমি দান্তেৰ কথাকে চোৱা। জীৱনত মাত্ৰ এজনী ছোৱালীয়ে ভাল পালে, আৰু সেয়াই হৈছে তোমাৰ হৃদয়ৰ প্ৰেম। এই প্ৰণামিকা। হাই জনি। হাই। এই বঢ়িয়া চিনেমা এখন দিছে, যাবা নেকি? যোৱা যদি ব'লা। মাত্ৰ 2টা টিকেট আছে। সঁচাই নিবানে? ব'লা না। আৰে পাৰ্টনাৰ বিচাৰি আছিলো। আহা। ঐ, আমাৰ মাজে বা নহ'লে এজনী ফেশ্বন শ্ব'ত ভাগ লওঁ দে। কি কৈছ? ফেশ্বন শ্ব'ত ভাগ ল?
সেইবোৰ ড্ৰেছ লগাই সমাজৰ মাজত ওলাবলৈ লাজ নালাগিব? তহঁতে যে ফেশ্বন শ্ব' বুলিলে অকল বেয়া কাপোৰহে পিন্ধি ওলাব লাগিব সেইটো কিয় ভাবিছ? এই ফেশ্বন শ্ব'ততো ভাল কাপোৰ পিন্ধি ওলাব পাৰি ন? মই কিন্তু আজিলৈকে ভাল কাপোৰ কানি পিন্ধি ফেশ্বন শ্ব'ত ওলোৱা দেখাই নাই দেই। তোৰ কনচেপশ্যন ভুল। বাৰু আমাৰ মাজে যদি স্নেহা কি মই ফেশ্বন শ্ব'ত ভাগ ল'ম, মোক ঘৰত সোমাবলৈকে নিদিব। ৰচোন, মই যদি তোক একো বেয়া কাপোৰ নিপিন্ধাই তোক ফেশ্বন শ্ব'ত ভাগ ল'ব কওঁ তেন্তে তই নল'বি নে ক না? নাই দে, মই এইবিলাকত ভাগ ল'ব নোৱাৰো। আৰু ৰচোন, তই যে মোক ভাগ ল'বলৈ কৈ আছ, তই নিজে নলওঁ কিয়? মই দেখাত তোৰ নিচিনা ধুনীয়া হোৱাহেঁতেন তোক নকলোৱেহেঁতেন। ঐ জইন কৰ না, চাবি মই তোক সজাই দিম, তই ফাৰ্ষ্ট প্ৰাইজ আনিবই লাগিব। আজিৰ ফেশ্বন শ্ব' প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছে স্নেহা ৰাজখোৱাই। প্ৰদান কৰিব বিশিষ্ট সমাজসেৱিকা মিছেছ অজন্তা চলিহাই। বাপৰে কি লিখিছে চা, কিমান মৰম লাগিছে, ভাল লাগিছে দেই। অকমান শুনাচোন, তোমাৰ নামটোতো গম পালো, তোমাৰ দেউতাৰ নামটো কি? শ্ৰী বেণুধৰ ৰাজখোৱা। তুমি কি পঢ়ি আছা? হয়, এবাৰ BA ফাইনেল দিম। আচ্ছা, তোমালোক ক'ত থাকা বাৰু? মোক এড্ৰেছটো দিবা? নিশ্চয় দিম। ৰবা, ইয়াতে লিখি দিয়াচোন। দিয়ক। আজি মই বৰ সুখী হৈছো। ফেশ্বন শ্ব'ত জইন কৰি অসমীয়া সাজপাৰ পিন্ধি সকলোকে যে পিছ পেলাই গৈছা তাকে দেখি মই বৰ আনন্দিত হৈছো। থেংক ইউ। খুব ভাল পাইছো। বা আজি নোসোমাও। আজি তুমি ঘৰৰ মানুহখিনিৰ লগত চেলিব্ৰেট কৰা। তুমি আৰু মই কাইলৈ চেলিব্ৰেট কৰিম। অ'কে? অ'কে। ৰবাচোন। Thanks. Bye. সারপ্রাইজ সারপ্রাইজ সারপ্রাইজ। কিহৰ ছাৰপ্ৰাইজ ইমান ৰাতি? কলৈ গৈছিলি? কি হলো? ইমান ৰাতি সাজি কাচি ক'ৰ পৰা আহিছো? মই অল আছাম ফেশ্বন কণ্টেষ্টত ফাৰ্ষ্ট প্ৰাইজ পাইছো। বা কি পেফুৰে, চা চা বতাহটো চা।
বেলেগ ধুনীয়া লাগিছে অ' তোৰ ৰ তোক থু অকমান লগাই দিওঁ নহ'লে নজৰ লাগি যাব এই কি কৰে এইবোৰ? এই চি, তই আমাকতো ক'ব পাৰিলা হয় আমিও চাবলৈ গ'লোহেঁতেন আগতেই কৈ দিয়া হ'লে যে ছাৰপ্ৰাইজ দিয়া নহ'লহেঁতেন তোমাৰ ছাৰপ্ৰাইজ দিয়া স্বভাৱটো এৰা বুইছা নহ'লে আকৌ কেতিয়াবা ছাৰপ্ৰাইজ দিওঁতে তোমাৰ ৰিয়েল লাইফটো ছাৰপ্ৰাইজ হৈ যাব হৈ গ'লে দেখা যাব নে কি কোৱা মোৰ ডাৰ্লিং পাপা এতিয়া অসম বিখ্যাত কাইলৈ ভাৰত বিখ্যাত তাৰপিছত পৃথিৱী বিখ্যাত এই ঠাট্টা নকৰিবা কিন্তু মই ঠাট্টা কৰিছো নেকি তুমি সঁচা সঁচি এদিন পৃথিৱী বিখ্যাত হৈ যাব পাৰা অথনিৰ পৰা পেপাৰখন লৈ মোক বৰ কৰি আছা নহয় অ' মোৰ ভয় লাগে কেতিয়াবা তোমাক হেৰুৱাই দিওঁ বুলি মোৰ জীৱনত মই যাকে ভাল পাই আহিছো তেওঁকেই হেৰুৱাই দিছো দেউতাকটো মই কোনোদিন দেখাই নাই মোৰ মাক মই খুব ভাল পাইছিলো তুমি তোমাৰ দেউতাক যিমান ভাল পোৱা সিমান কিন্তু কি হ'ল ঈশ্বৰে মাকো কাঢ়ি লৈ গ'ল মামা ইয়ালৈ মোক পঢ়িবলৈ পঠিয়ালে মামাই মোক এই মটৰচাইকেলখন দিলে মোক খুব মৰম কৰে এতিয়া শুনিছো মামাৰো হেনো অসুখ মামাৰ যদি কিবা হৈ যায় মোৰতো আৰু পঢ়া নহ'ব সেইকাৰণে ভয় কৰোঁ আপোনাৰ ছোৱালী স্নেহা ফেশ্বন শ্ব'ত যে শ্ৰেষ্ঠা হৈছিল আপুনি স্নেহাক বিচাৰি আহিছে তাই নাই নহয় আচলতে মই স্নেহাক বিচাৰি অহা নাই স্নেহাৰ বিষয় লৈ আপোনাৰ লগতহে দেখা কৰিব আহিছো অ হয় নেকি কওকচোন কেনেকুৱা সকামত আহিলে মোৰ এটাই মাত্ৰ ল'ৰা যতীন তাৰ কাৰণে মই আপোনাৰ ছোৱালী স্নেহাক বিচাৰি আহিছো এদিনা ফেশ্বন শ্ব'ত তেওঁক মই দেখিলো মোৰ বৰ পচন্দ হৈছে তেওঁক মোৰ ঘৰৰ বোৱাৰী কৰিব পাৰিলে মই নিজকেই ভাগ্যৱতী বুলি ভাবিম কি যে কয় আপুনি মইহে ভাগ্যৱান বুলি ক'ব লাগে কাৰণ ছোৱালী বিচাৰি আপুনি মোৰ ঘৰলৈ আহিছে কিন্তু তাই এবাৰ BA ফাইনেল ইয়েৰ গতিকে পঢ়া এৰুৱাই মই এতিয়াই বিয়াৰ কথা ভবা নাই নহয় সেইটো কথা আপুনি চিন্তা কৰিব নালাগে তাই বিয়াৰ পিছতো পঢ়িব পাৰিব সেইবোৰ কথা এতিয়া চিন্তা কৰিবৰ সময় হোৱা নাই তুমি আগতে ফাৰ্ষ্ট ক্লাছ লৈ MA পাছ কৰি চাকৰি এটা কৰি লোৱা তাৰ পাছত ভাবিবা মই যদি ফাৰ্ষ্ট ক্লাছ নাপাওঁ মোৰ যদি চাকৰি নহয় তেতিয়া কি তুমি আন কাৰোবাৰ লগত বিয়া হৈ যাবা এই কি হৈছে আজি তোমাৰ তুমি ইমান ডিপ্ৰেছৰ কথা ক'লে বেয়া শুনি কিয় জানো আজি এইবোৰ কথাকে মনলৈ আহি আছে এটা কথা কোৱাচোন তোমাৰ দেউতাই যদি মোৰ লগত বিয়া নিদিয়ে তেতিয়া আকৌ সেইবোৰ কথা তুমি এটা কথা লক্ষ্য কৰিছানে 99% ছোৱালীয়ে ভাল পোৱাজনক বাদ দি আন কাৰোবাৰ লগত বিয়া হৈ গুচি যায় ল'ৰাবোৰ কম নহয় নহয় মই ছোৱালীবোৰক দোষ দিয়া নাই তেওঁলোকৰো নিজস্ব কাৰণ আছে তেওঁলোকে আচলতে লাইফ চিকিউৰিটি বিচাৰে সেইকাৰণে তেওঁলোকে ৰিস্ক নলয় হয় নেকি ঠিক আছে মই ৰিস্ক লৈছো ব'লা আমি দুয়ো আজিয়ে পলাই যাম নহয় মানে ব'লা নহয় মানে একো নহয় মানে নহয় বহা ব'লা 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 এতিয়া ব'লা আৰে কি হ'ল তুমি দেখোন ল'ৰা তুমি কিয় ৰিস্ক ল'ব নোৱাৰা হা ছোৱালী মানুহক দূৰ দিব আহিছা ছোৱালী মানুহে ৰিস্ক ল'ব নোৱাৰে ব'লা 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 আজি আমি বিয়া পাতিমেই এই পচন্দ নকৰাৰ কোনো কাৰণ নাই মোৰ ল'ৰাই মোৰ কোনো কথাই নেপেলায় মোৰ ছোৱালী স্নেহাও মোৰ কথাই কি ৰুধাৰ্য তাই আৰু মই বন্ধুৰ নিচিনা তেতিয়াহ'লে আপুনি কথা দিলে ল'ৰা ছোৱালী দুয়োকে চাই ল'ব মই স্নেহাৰ লগত আলোচনা নকৰাকৈ আপোনাক কথা দিব নোৱাৰিম হ'ব বাৰু আপোনালোকে আলোচনা কৰি মোলৈ ফোন এটা কৰি জনাই দিব এয়া মোৰ কাৰ্ড মই আশা কৰি গ'লো কিন্তু আজিলৈ আহোঁ কোন আহিছিল বাৰু কোনোবা ডাঙৰ প্ৰডিউচাৰ হ'ব পাৰে এইবাৰ কি হয় ঠিক নাই পল্লৱ
তোৰ দিন বেয়ালৈ আহিছে যেন পাইছো আচ্ছা তুমি যদি ডাঙৰ ষ্টাৰ হৈ যোৱা মোক তোমাৰ পিয়ে হিচাপে ৰাখিবা কিন্তু পল কথা বেয়া হৈ যাব কিন্তু আৰু মই এজন ৰিটায়াৰ্ড প্ৰিন্সিপালৰ জীয়েক হৈ চিনেমা কৰিবলৈ হলে দেউতাই মোক ঘৰত সোমাবকে নিদিব সেইটোও হয় বাই দেউতা কোন আহিছিল নো ধুনীয়া গাড়ী এখন যোৱা দেখিলো কালি যে তোক প্ৰাইজ দিছিলে সেই মানুহগৰাকী আহিছিল তেখেত আহিম বুলি কৈছিল মোৰ পৰা এড্ৰেছটোও লৈছিল কিয় আহিছিল নো তোক লগ পাবলৈ আহিছিল ময়ে লগ নাপালো ভালকৈ চাহ তাহ দিলানে ইমান ধনী মানুহ তোৰ ঘৰত চাহ খাবলৈ নাহে চাহকাপ খালে বাকী একো নাখালে বৰ ভাল মানুহগৰাকী অমায়িক কালচাৰত মানুহ ভাল হ'বই মই লগ পোৱা হলেহে বৰ ভাল লাগিলহেঁতেন বৌ তুমি মানুহগৰাকীক লগ পাইছিলানে তোমাৰ এখন কলেজত পঢ়া শেষ হ'ল বুলি ধৰা তোমাৰ টিকেট আহি গৈছে ডিব্ৰুগড় কলেজৰ টিকেট আহি গ'ল ডিব্ৰুগড় কলেজ জানো তুমি এইবোৰ কি হাতৰ গাইছা হাতৰ নহয় তুমি বৰ লাকি ছোৱালী লাকি নহম নে মই যে দেউতাৰ চেহেৰা পাইছো স্নেহা দেউতা আহ বহ মোৰ ওচৰতে বহ অথনি যে মানুহগৰাকী আহিছিলে তোক পচন্দ কৰিছে বোৱাৰী কৰি নিবলৈ বিচাৰিছে তুমি কি উত্তৰ দিলা মই একো সিদ্ধান্ত দিয়া নাই তোৰ মতামত জানিহে মই সিদ্ধান্ত ল'ম বুলি কৈ পঠিয়াইছো তাৰোপৰি ককাইৰো আহক তাকো কথাটো সুধি মেলি লওঁ মই আগতে পঢ়াটো শেষ কৰি লওঁ আৰু পঢ়া শেষ কৰিয়ে যে বিয়াত বহিব লাগিব তেনেকুৱাতো কোনো কথা নাই মই চাকৰি নাইবা কিবা এটা কৰি লওঁ তাৰ পাছতে বিয়াৰ কথা ভাবিম মই মানুহগৰাকীক সেই কথাষাৰ কৈছো অলকে চাহিলি আহ বোৱাৰী কিবা এটা দিয়াহে দিছো কথা এটা মানে আজি ডিব্ৰুগড়ৰ পৰা স্বৰ্গীয় ত্ৰিদীপ চলিহাৰ পত্নী আহিছিল তেওঁৰ একমাত্ৰ ল'ৰাৰ কাৰণে আমাৰ স্নেহাক বিচাৰিছে বাহ ডিব্ৰুগড়ৰ চলিহা পৰিয়ালকতো অসমৰ সকলোৱে জানে বৰ ভাল খবৰ দেউতা তাকেইতো মই কথাটো তহঁতৰ লগত আলোচনা কৰিহে খবৰ দিম বুলি কৈ পঠাইছো মোৰ সম্পূৰ্ণ অনুমতি আছে তেওঁলোকৰ পৰিয়ালত আমি ছোৱালী দিব পাৰিলে নিজকে ভাগ্যৱান বুলি ভাবিম নে কি কোৱা তোমালোকে ইমান হুৰাহুৰিকে ডিচিশ্যন নল'বাচোন আগতে মোৰ পঢ়াৰ কথাটো চিন্তা কৰি লোৱা বাদ দে পঢ়া বহুত পঢ়িলি এনেকুৱা এটা সম্বন্ধ ঘূৰাই দিব নোৱাৰি নহয় তাকেইতো পঢ়াৰ কথা কওঁতে ক'লে বোলে ডিব্ৰুগড় কলেজতে নাম লগাই দিব মানুহগৰাকী শিক্ষিতাটো সেইবিলাক মানুহ অলপ প্ৰগ্ৰেছিভ হয়েই তেনেহ'লেতো আৰু চিন্তাই কৰিব নালাগে তুমি আজিয়েই ফোন কৰি আমাৰ ফালৰ পৰা ৰাজি বুলি কৈ দিয়া এই বেগী কান্দিছ কেলে আমি কথাটো পাতিছোহে চাওঁ নাকান্দিবি নেকান্দিবা চকু পানী শুকাই যাব বিয়াত কান্দিবলৈ চকু পানী নাথাকিব La 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 আঙুলি কামুৰি কামুৰি কি ভাবিছা অহা মাহতে পাতি দিম তোমাৰে বিয়া কম বয়সীয়া এটা ধুনীয়া দৰা পিছে ৰাতি নেদেখে সি কুকুৰী কণা দৈনিক টকা ঘটে 4 অনা ৰাতি নেদেখে সি কুকুৰী কণা দৈনিক টকা ঘটে 4 অনা
পদৰে ঘৰলে ইয়াতো জগতৰ চিৰ আমন্ত্ৰণ জন্ম মৃত্যু বিবাহৰ নাইখন মৰমৰ ভনী মোৰ দুখ নকৰিবা তোমালৈ মৰম চিৰদিন জানিবা মিলি জুলি সকলোৱে নাচো আহা দৈনিক টকা ঘটে চাৰিঅনা কাহে সিংহে নিশা তুমি এইটো বুজা সকলোৰে কথা তুমি গুচি গলে লাগিব যে লেঠা কৰি জনী মোৰে ভনী তুমি এজুপি গছৰে ফল হওঁ আমি লগে ভাগে ডাঙৰ হলো এই ঘৰতে পিছে বিয়া হ'ব এদিনটো সকলোৰে মানি ল'বা নিয়ম ঈশ্বৰৰে কাহি থাকে সিজনে তেল মালিচ দিবা ৰাতিয়ে দিনে লা 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 ঐ বিবেক কি হ'ল তই মোৰ গোটেই চেম্পুটো লৈ লৈ শেষ কৰি পেলালি কেলে তাতনো কিমান চেম্পু আছিল কি কিমান আছিল ঐ তই মোৰ ইউনিফৰ্ম চাৰ্টটো পিন্ধি পিন্ধি গোটেই লেতেৰা কৰি পেলালি দেখোন ধুই দিম দে এই ভাস্কৰ তই মোৰ ভাতটো বাঢ়ি দেচোন মই নহ'লে ফাৰ্ষ্ট ক্লাছটো মিছ কৰিম তহঁত ক্লাছ নকৰাকেইটা দেৰিকৈ গ'লেও হ'ব ছাৰৰ ক্লাছলৈ দেৰি হৈছে নে স্নেহাক
লিফ্ট দিবলৈ দেৰি হৈছে ঐ বিবেক তুমি ইয়ালৈকে আহিলা যে মইতো গৈ আছিলো তোমাক লৈ গলো হয় মোৰ দেৰি হৈছে দেই মই গৈ আছো মই আজি কলেজলৈ নাযাওঁ তোমাৰ লগত অলপ জৰুৰী কথা আছে জৰুৰী কথা কোৱাচোন আৰু এনেকুৱানো কি জৰুৰী কথা যে সেইটো ক'বলৈ তুমি ইয়ালৈকে আহিবলগীয়া হ'ল কলেজততো ক'ব পাৰিলা হয় কিয় ইয়ালৈ অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি অঁ ধেমালি কৰিছো কোৱাচোন দেউতাই মোৰ বিয়া ঠিক কৰিছে আৰে এইটো কিবা প্ৰব্লেম হ'ল নেকি আৰে প্ৰত্যেকজনী ছোৱালীৰে সপোন এদিন তাই বিয়া হৈ যাব তাইৰ ল'ৰা তাৰমানে? ছোৱালী মই বিয়া হৈ গ'লে তুমি ভাল পোৱা ভালটো পামেই আৰে মোৰ জীৱনৰ পৰা এটা ডাঙৰ আপদ আঁতৰি গৈ আছে ভালটো পামেই কি মই তোমাৰ কাৰণে আপদ তোমাৰ বিয়া হৈ গ'লে মই ভাল পাম নে বেয়া পাম তুমি নাজানা সেইটো মোক কিয় সুধিছা তোমাৰ মনটোৱে কি কয় তুমিতো জানাই মই দেউতাৰ কোনো কথাই পেলাব নোৱাৰো দেউতাই তোমাক খুব ভাল পায় তোমাৰ কথা মানে তুমি কিবা এটা কৰি দেউতাক বুজোৱা না তুমি পাৰিবা দেউতাই তোমাৰ কথা মানিব সকলো তোমাৰ হাতত পল তুমি কিবা এটা কৰা নহলে মই মৰি যাম তুমি চিন্তা নকৰিবা মই তোমাৰ দেউতাৰ লগত কথা পাতিম তুমি এতিয়া চিধা ঘৰলৈ যোৱা মই কিবা এটা উপায় উলিয়াম আমাৰ স্নেহাৰ কাৰণে ভাল সম্বন্ধ এটা আহিছে বুজিছা ডিব্ৰুগড়ৰ বিখ্যাত চলিহা পৰিয়ালৰ ল'ৰা সিদিনা ফেশ্বন শ্ব'ত তাইক দেখি একেবাৰে মাক ঘৰেই ওলালহি কি চিন্তা কৰিছা চাল দিয়া আজিকালিৰ দিনতনো কোনে ঘৰলৈ ছোৱালী বিচাৰি আহে ছোৱালী দিবলগীয়া হ'লে ল'ৰা বিচাৰিহে ঘৰে ঘৰে ফুৰিবগে লাগে আপুনিনো কি চিন্তা কৰিলে হেৰা চিন্তা কৰিবলৈ কিটো আছে মাক নোহোৱা ছোৱালী মই আজি আছো কালিলৈ নাই দি ল'ব পাৰিলে মোৰ বোজাটো পাতল হয় বৰ্তা তাই পঢ়াটো শেষ কৰি লোৱা হ'লে ভাল হয় নেকি সেইটো চিন্তা মই কৰিছো পিছে ল'ৰাৰ মাকে বিয়াৰ পাছতো পঢ়িব পাৰিব বুলি ক'লে শিক্ষিতা মহিলা বুজিছা ককায়েকে শুনিতো একেবাৰতে হাঁ কৰিয়েই দিলে তাইৰ কিন্তু পঢ়া শুনা কৰি কিবা এটা কৰাৰ মন আছিলে সেইখন ঘৰলৈ গ'লে তাইৰ টকা পইচাৰ কোনো অভাৱ নহয় প্ৰফেচাৰ হওঁ বুলি ক'লেও পাৰিব PhDও ল'ব পাৰিব এজনী ছোৱালীৰ বাপেক হৈ ইয়াত মোক কি সুখ লাগিছে আৰু ছোৱালীৰ বাপেক হোৱা হ'লে তুমি বুজিলাহেঁতেন মানে মই ক'ব খুজিছিলো কবা পাছত ৰাণী খালো ৰজা চেক
পল সদায় তই ৰাতি ৰাতি কলৈ যাওঁ? ভাস্কৰ ভাত বাঢ়গৈ। নালাগে, ভাত বাঢ়িব নালাগে। মই ভাত খাই আহিছো। আমি কোনেও খোৱা নাই, তোৰ কাৰণে ৰৈ আছো। তহঁতি মোৰ কাৰণে কিয় ৰৈ থাকিব লাগে? তহঁতি খাই ল, মই খাই আহিছো। কিয় তই মিছা কথা কৈছ? তই ভাত খাই অহা নাই, মদ খাই আহিছ। মদ? মই মদ খাই আহিছো। তাতে তহঁতৰ কি হ'ল? ঠিকেই কৈছ। আমাৰ কি? আমিতো তোৰ একো নহওঁ। তহঁত মোৰ একো নাই, কোনো মোৰ আপোন নহয়। চব যাবগৈ, চব যাবগৈ। তহঁতিও যাবিগৈ। তই আমাকো তাইৰ নিচিনা বুলি ভাবি ললি? আমিতোতো গুৰ মাৰি গুচি যোৱা নাই। চব ছোৱালী একে, বুজিছ? সিহঁতক চিকিউৰিটি লাগে। তোৰ লগত ইনচিকিউৰ ফিল কৰাৰ বাবে তাই বেলেগৰ লগত বিয়া হৈ গুচি গ'ল। জনি, তাই তেনেকুৱা নহয়। তাইৰ বাপেকৰ কথা ৰাখিবলৈ বিয়া হৈ গৈছে। তাইৰ কাৰণে বাপেক ডাঙৰ হ'ল, কিন্তু তোৰ কথা তাই এবাৰো ভাবি নাচালে কিয়? তাই কি কৰিব লাগিছিল? বাপেকৰ কথা নুশুনি মোৰ নিচিনা এটা বেকাৰ মানুহৰ লগত বিয়া কৰাই নিজৰ জীৱনটো শেষ কৰি দিব লাগিছিল। আৰু এটা কথা কি জানো? যিজন মানুহে নিজৰ মাক বাপেকক ভাল পাব নোৱাৰে, তেওঁ আনক কি ভাল পাব? সেইকাৰণে তাইৰ দুখত তই মদ খাইছ? মই দুখত মদ খোৱা নাই। মানুহে কয় মদ খালে হেনো মানুহে কথা পাহৰি যায়, কিন্তু এইবোৰ চব মিছা জানো। পাহৰাটো বৰ টান। এই পল, তুমি ইমান ধুনীয়াকৈ শুই আছিলা, তোমাক ডিষ্টাৰ্ব দিবলৈকে বেয়া লাগিলে। মই বিচনালৈ গ'লে তুমি সাৰ পোৱা বুলি মই ইয়াতে শুই থাকিলোঁ। সেইবুলি আপুনি ইয়াতে শুব লাগেনে? ইটছ অ'কে। অতি সুন্দৰকৈ টোপনি আহিল মোৰ। ৰহুকে কোৱা নাযায় কাপ দিবলৈ।
দুহাতে দুমুঠি অতীত মাধুৰী